নমস্কাৰ, মই মন্তুলিকা। আমাৰ এই সৰু দোকানখন বহুতেই হয়তো দেখিছে মোবাইলত, নহলে বা আমাৰ ফালে অহা যোৱা কৰোঁতে বা কেতিয়াবা মন্তুলিকাৰ দোকানখনলৈ কাপোৰ আনিব যাওঁ বুলি হয়। এই যে আপোনালোকে দেখা টিঙৰ দোকানখন, তলখন মাটিৰ পকী নহয়, এটা আলমাৰি নাই, এখন ভাল চকী নাই। আপোনালোকৰ মনত এখন সৰু দোকান হ'ব পাৰে, কিন্তু এই দোকানখনতে আমাৰ ঘৰৰ 4টা মানুহে সপোন দেখিছোঁ। এই দোকানখনৰ পৰা আমি যে কিমান কি পাইছোঁ, কিমান কি নাই পোৱা, দুখ সুখ সকলো এই দোকানখনৰ লগত জড়িত হৈ আছে। বাৰু যিয়ে নহওক, আগতে আমাৰ দোকানখনত এটা আলমাৰি নাছিল। কাপোৰবোৰ বিচনাত থৈছিলোঁ আৰু চাৰিওফালে তক্তা বান্ধি তক্তাৰ ওপৰত কাপোৰ থৈছিলোঁ। বাহিৰৰ মানুহে হয়তো ভাবিছিল, এই দোকানখন কেতিয়ানো ভাল কৰিব, এনেকুৱা দোকানৰ পৰা এনেকুৱা কৰি আছে। আমাক মুখ ফুটি নকলেও কেতিয়াবা কাৰোবাৰ মুখবোৰ দেখি অনুভৱ কৰিছিলোঁ। বাৰু যিয়ে নহওক, এইবোৰ আমাৰ কথা, এইবোৰ আমাৰ দুখৰ কথা, অভাৱৰ কথা আৰু জীয়া আশাৰ কথা, নহয়নে? কেতিয়াবা এনেকৈ আপোনালোকৰ আগত কৈ বহুদিনীয়া এটা সপোন আছিল যে দোকানত এটা আলমাৰি বনাম। যেনেকৈ ঘৰ এখনত নতুন সদস্য এটা আহিলে ঘৰৰ মানুহবোৰ সুখী হয়, ফূৰ্তি লাগে ন, তেনেকৈ আমাৰ দোকানত আলমাৰিটো যেতিয়া সোমাইছোঁ, এইখিনি সময়ত যে মোৰ মনটো কিমান ভাল লাগিছিল সেইটো মই আপোনালোকক এতিয়া বুজাব নোৱাৰিম। সঁচাকৈ এইটো এটা সাধাৰণ আলমাৰি নহয়, আমাৰ মৰম, আমাৰ স্বাভিমানৰ প্ৰতীক। যেতিয়া দোকানখনত ৰাইজবোৰ আহে, সকলোৰে আহে, আমি যে অকণো লাজ নকৰাকৈ সেই মানুহবোৰক মাতোঁ আমাৰ দোকানলৈ কাপোৰ ল'বলৈ। কোনোদিনাখন অনুভৱ কৰা নাছিলোঁ যে আমাৰ এইটো নাই সেইটো নাই, মাত্ৰ কৰি গৈ আছিলোঁ। হয়, কেতিয়াবা মনটো বেয়া লাগে, কেতিয়াবা অৱসাদ আহে, কিন্তু যেতিয়া মা পাপাৰ মুখত হাঁহি দেখোঁ, যেতিয়া মা পাপাৰ মনত ফূৰ্তি দেখোঁ, তেতিয়া আকৌ মনৰ পৰা অনুভৱ কৰোঁ, হয় আমি সঠিক পথতে আছোঁ। আমি নিজৰ লক্ষ্যৰ পথৰ পৰা, নিজৰ জীৱনৰ বাটৰ পৰা বেলেগ বাটলৈ যোৱা নাই। এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাবলৈ বিচাৰিছোঁ যে যদি আমি সৎ পথত থাকোঁ, আমি ভাল চিন্তা কৰোঁ, হাতে কামে কৰোঁ কাম, তেতিয়াহ'লে আমাৰ সপোনবোৰ, সকলোৱে সপোনবোৰ দিঠক হ'ব। আজি আলমাৰিটো বনালোঁ, নেক্সট আকৌ কেতিয়াবালৈ দোকানখন বনাম। এনেকৈ সৰু সৰু পৰিৱৰ্তনবোৰে আমাৰ ভৱিষ্যতৰ দিশবোৰ দেখুৱাই দিয়ে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব, যাতে আমি আৰু কিবা কিবি ভাল কৰিব পাৰোঁ। আপোনালোকৰ মৰম কেৱল এটা লাইক আৰু এটা ছাবস্ক্ৰাইবতে সীমাবদ্ধ নহয়। আপোনালোকে মোৰ ঘৰত আহে, ইমান মৰমত কথাবোৰ কয়, আৰু কাপোৰবোৰ যেতিয়া মই অৰ্ডাৰ দিওঁ, কাপোৰবোৰ আপোনালোকে পোৱাৰ পিছত যে ইমান ধুনীয়াকৈ কাপোৰবোৰ ফটো মাৰি লিখি দিয়ে যে মন্তুলিকা তোমাৰ কাপোৰবোৰ পালোঁ, ইমান বেছি ভাল লাগিল, ইমান ধুনীয়া, ভাবাতকৈ বেছি ভাল, বহুত ভাল আহিছে। এই কথাখিনি যে সদায় কাৰণে ৰখি যায়। আপোনালোকে মৰম দিছে কাৰণে হয়তো মই আজি ইমান দিনে কামখিনি কৰিব পাৰিছোঁ। যদি বেয়া পালে হয়, নেক্সট আৰু অৰ্ডাৰ ইমান নাহিলে হয় ন। আৰু মোৰ পাৰ্চেলবোৰ এইকেইদিন পঠাব পৰা নাই, আপোনালোকক কৈছোঁৱেই, যিহেতু পোষ্টেলৰ আপডেট চলি আছে, তেওঁলোকে ডেইলি 10টাকৈহে লৈছে। আৰু এনেকৈ বহুত বেছি ভাল লাগিল, মনটো ফূৰ্তি লাগিল। এনেকৈ আৰু সন্ধিয়া বাটলৈ বাট ফুৰিব অহা মানুহবোৰ আমাৰ দোকানতে সোমালে। যিহেতু গৰম বন্ধৰ মাহ, চব জীয়াৰী ছোৱালীবোৰ মাকৰ ঘৰলৈ আহিছে, বোৱাৰীবোৰ বাটলৈ সন্ধিয়া হ'লে এনেকৈ ওলাই কৰি আহে ন। তাৰপিছত ঘৰৰ সকলোৰে সহযোগ আছে আমাৰ দোকানখন, মামা মামী, মোৰ মা পাপা দাদা সকলোৱে। আৰু এয়া দেখিছোঁ নহয়, গামোচাবোৰ ধুনীয়াকৈ সামৰি আছোঁ। আমাৰ যিহেতু গামোচাই মেইন থিম আমাৰ দোকানৰ, সুৰভি গামোচা ঘৰ, গতিকে এইবোৰ পাৰ্চেলবোৰ দেখিবলৈ পাইছে। 10টাকৈ পঠিয়াই আছোঁ, 16 তাৰিখৰ পৰা পাৰ্চেল পেণ্ডিং হৈছে। এনেকৈয়ে দোকানৰ কামবোৰ হ'ল। সন্ধিয়া 6টা বজাৰ পৰা আমি দোকান সামৰিছোঁ ৰাতি 11টা বজালৈকে। দেখিছে নহয়, আগতে কাপোৰবোৰ কিমান খেলি মেলি হৈ আছে, তথাপিও খেলি মেলি হৈ থাকোঁতেও কিন্তু মৰমৰে ৰাখিছিলোঁ। আৰু এতিয়া যিখিনি কাপোৰ আলমাৰীত থ'ব লাগে সেই কাপোৰবোৰ আলমাৰীত থৈছোঁ, যিখিনি কাপোৰ বিচনাত থ'ব লাগে সেইখিনি বিচনাত থৈছোঁ। আৰু ইফালে তক্তাখন পাৰিলে আকৌ এটা আলমাৰী বনাম, আৰু দোকানখনো ইয়াতকৈ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম দিছে। আলমাৰীটো বনাওঁতে 20-25 হাজাৰ টকা এটা খৰচ হৈছে, হয় দেখিবলৈ সহজ বা শুনিবলৈও সহজ, কিন্তু সেই 20-25 হাজাৰ টকাটো মই ইনকাম কৰিবলৈ বা আমাৰ ঘৰৰ মানুহখিনি ইনকাম কৰিবলৈ বহুত টাইম লাগিছিল, বহুত সময় লাগিছিল। ভিডিঅ'টো দিয়াৰ এটাই উদ্দেশ্য, যাতে আপোনালোকেও কিবা এটা সাহস পায়, কিবা এটা কাম কৰাৰ উৎসাহ পায়, যাতে ভাগৰি নপৰে জীৱন পথত। চাকৰি এটাতো সকলোকে লাগে, কিন্তু চাকৰিটো নহ'লেও যে আমি কিবা এটা কৰিব পাৰোঁ সৎ পথত থাকি, তাৰ উদ্দেশ্যে মই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে যিসকলে মোৰ পৰা কাপোৰ কানি লৈছে তেওঁলোককতো অশেষ ধন্যবাদ। আগলৈও এনেকৈ ল'ব। পিয়'ৰ বোৱা কাপোৰৰ বাবে আমাৰ দোকানখন সদায় আছে আৰু ভৱিষ্যতেও থাকিব। সুৰভি গামোচা ঘৰ সদায় থাকিব, সদায় জীয়াই থাকিব আপোনালোকৰ মাজত। আমি একেবাৰে কম দামত বোৱা কাপোৰ আপোনালোকক দিবলৈ
চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতে ভাবি আছোঁ আৰু কি কৰিব পাৰোঁ। আৰু আমাৰ লগত যিহেতু কেইবাগৰাকীও বোৱনী জড়িত হৈ আছে, আমি কিছু কাপোৰ কালেকশ্যন কৰোঁ। আৰু দেখিছে নহয় ফাইনেল লুকটো, মা যে একে ভাগৰতে বহি গৈছে আৰু একদম নোৱাৰা হৈ গৈছে। কিমান যে মৰম লাগিছে, ভিডিঅ'টো দেখিও বহুত বেছি ভাল লাগিছে। দোকান সামৰি প্ৰায় হৈ গ'ল, প্ৰায় মানে হৈ গ'ল আৰু গোটেইখিনি মানে চিজিল কৰা হ'ল। আবেলিৰ পৰাই কৰি আছোঁ, এতিয়া 10টা বাজিলে। কিমান সময় লাগিছে গোটেইখিনি কৰোঁতে। মই গোটেই পৰিৱেশটো আপোনালোকক দেখাই দিম। দেখিছে কিমান ধুনীয়া হৈ গ'ল। এতিয়া চাওকচোন, এইফালে মই কাপোৰবোৰ তেনেকৈ ৰাখিছোঁ, এইফালে